মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক দ্ৰৱ চেপ্টাৰটোৰ ৰাউল্ডৰ সূত্ৰ শিকাম। তো এতিয়া পোনে পোনে মই গৈ আছো ৰাউল্ডৰ সূত্ৰ কি বস্তু। ৰাউল্ডৰ সূত্ৰ ৰাউল্ডৰ সূত্ৰটো তোমালোকে মনত ৰাখিবা। এইটো দুটা উদ্দায়ী জুলীয়া পদাৰ্থৰ বাবে প্ৰযোজ্য হ'ব, বেলেগৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব। ব্ৰেকেটত মই লিখি দিলো দুটা উদ্দায়ী জুলীয়া পদাৰ্থ। ৰাউল্ডৰ সূত্ৰটো কেতিয়া এপ্লিকেবল হ'ব? দুটা উদ্দায়ী জুলীয়া পদাৰ্থৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। ৰাউল্ডৰ সূত্ৰটো কি? ৰাউল্ডৰ সূত্ৰটো আছিল, ফাৰ্ষ্ট তোমালোকে সূত্ৰটো লিখি লোৱা। ৰাউল্ডৰ সূত্ৰটো হ'ল এই সূত্ৰ মতে উদ্দায়ী জুলীয়া পদাৰ্থৰ প্ৰত্যেকটো উপাংশৰ আংশিক বাষ্পীয় চাপ উপাংশটোৰ মল ভগ্নাংশৰ সমানুপাতিক। এই সূত্ৰ মতে উদ্দায়ী জুলীয়া পদাৰ্থৰ প্ৰত্যেকটো উপাংশৰ আংশিক বাষ্পীয় চাপ উপাংশটোৰ মল ভগ্নাংশৰ সমানুপাতিক। যদি তোমালোকৰ পৰীক্ষাত ৰাউল্ডৰ সূত্ৰ আহে, এইটো আমাৰ ৰাউল্ডৰ সূত্ৰ লিখিব লাগিব। আমি লাহে লাহে বুজিম এইটো কি কৈছে। সূত্ৰটো যদি পৰীক্ষাত আহে তেতিয়াহ'লে তোমালোকে লিখিবা যে উদ্দায়ী জুলীয়া পদাৰ্থৰ প্ৰত্যেকটো উপাংশৰ আংশিক বাষ্পীয় চাপ উপাংশটোৰ মল ভগ্নাংশৰ সমানুপাতিক। আৰু ৰাউল্ডৰ সূত্ৰটো কি? দুটা উদ্দায়ী জুলীয়া পদাৰ্থৰ বাবে প্ৰযোজ্য। তেতিয়াহ'লে ৰাউল্ডৰ সূত্ৰটো আমাৰ হৈ গ'ল। আমি এতিয়া লিখো যে দুটা উদ্দায়ী জুলীয়া পদাৰ্থৰ দুটা উদ্দায়ী জুলীয়া পদাৰ্থৰ দ্ৰৱ এটা বিবেচনা কৰা হ'ল। কি হ'ল? দুটা উদ্দায়ী জুলীয়া পদাৰ্থৰ দ্ৰৱ এটা বিবেচনা হ'ল। আমি এটা ধৰি ললো যে এটা পাত্ৰত, বন্ধ পাত্ৰত কি আছে? দুটা উদ্দায়ী জুলীয়া পদাৰ্থ আছে। সাপোজ পানী আৰু এলকহল, মানে যিকোনো দুটা ভলেটাইল আমাক লাগিব, দুটা উদ্দায়ী পদাৰ্থ বিবেচনা কৰা হ'ল। ইয়াৰ উপাংশ দুটাক 1 আৰু 2 ৰে বুজোৱা হ'ল। আমি কি কৰিলো? দুটা উদ্দায়ী জুলীয়া পদাৰ্থৰ দ্ৰৱ এটা বিবেচনা কৰা হ'ল। ইয়াৰ উপাংশ দুটাক আমি 1 আৰু 2 ৰে বুজোৱা হ'ল। তলত লিখিম এতিয়া ৰাউল্ডৰ সূত্ৰ মতে ৰাউল্ডৰ সূত্ৰ কি কৈছে? কৈছে যে উদ্দায়ী জুলীয়া পদাৰ্থৰ প্ৰত্যেকটো উপাংশৰ আংশিক বাষ্পীয় চাপ। তো উপাংশ 1ৰ বাবে আমি লিখিব পাৰিম কি? উপাংশ 1ৰ বাবে কি কৈছে? প্ৰত্যেকটো উপাংশৰ আংশিক বাষ্পীয় চাপ। আমি জানো আংশিক বাষ্পীয় চাপ কি ৰে বুজায়? পি ৰে। উপাংশ 1ৰ বাবে তাৰ মানে কি হ'ব? P1। তো আংশিক বাষ্পীয় চাপ উপাংশটোৰ মল ভগ্নাংশৰ সমানুপাতিক। মল ভগ্নাংশ যদি x হয় তাহলে x1 ৰ উপাংশ। যেহেতু উপাংশ 1ৰ বাবে কোৱা হৈছে, গতিকে আমি কি লিখিলো? P1 proportional to x1। তেতিয়াহ'লে এটা যদি আমি ধ্ৰুৱক দিওঁ তেতিয়াহ'লে কি হ'ব? P1 equal to P01 x1 হৈ গ'ল এইখিনি। এতিয়া উপাংশ 2ৰ বাবে কি হ'ব?
উপাংশ 2ৰ বাবে এইটো হৈছিল উপাংশ 1ৰ বাবে তেতিয়াহ'লে যে প্ৰত্যেকটো উপাংশৰ ইয়াতে চোৱা লিখা আছে উদ্দায়ী জুলীয়া পদাৰ্থৰ প্ৰত্যেকটো উপাংশৰ আংশিক বাষ্পীয়চাপ উপাংশ 1ৰ 2ৰ কথা কৈছে উপাংশটোৰ মল ভগ্নাংশৰ সমানুপাতিক তেতিয়াহ'লে এই ক্ষেত্ৰত কি হ'ব আকৌ P2 proportional to X2 কাৰণ উপাংশ 2ৰ বাবে কৈছে আংশিক বাষ্পীয়চাপ আমাক যে P ৰে বুজাও বাষ্পীয়চাপক তেতিয়াহ'লে P2 proportional to X2 ইয়াতো এটা ধ্ৰুৱক দিলে কি হ'ব P2 equal to P0 to X2 তেতিয়াহ'লে আমি কি পালো উপাংশ 1ৰ বাবে পালো উপাংশ 2ৰ বাবে পালো এতিয়া এইখিনি আমি মুছি দিও এতিয়া এতিয়া তলত লিখিবা ডেল্টনৰ আংশিক চাপৰ সূত্ৰ মতে ডেল্টনৰ আংশিক চাপৰ সূত্ৰ মতে ডেল্টনৰ আংশিক চাপৰ সূত্ৰ মতে আমি কি লিখিব পাৰিম পি মুঠ ইকুৱেল টু ডেল্টনে কৈছিল পি মুঠ হ'ব যিমান আংশিক চাপ আছে গোটেইকেইটা যোগ কৰিলে হয় পি মুঠ এতিয়া P1 ৰ জাগাত কি বহাই দিয়া যায় P01 X1 আৰু P2 ৰ ঠাইত বহাই দিয়া যায় P02 X2 এতিয়া আমি এটা বস্তু জানো যে X1 আৰু X2 যোগ কৰিলে 1 হয় তাৰমানে মল ভগ্নাংশবিলাক যোগ কৰিলে 1 হয় তেতিয়াহ'লে এই ক্ষেত্ৰত X1 ইকুৱেল টু কিমান হ'ব 1 মাইনাছ X2 এই X1 ৰ জাগাত মই পুট কৰিম তেতিয়াহ'লে কি হ'ব P01 X1 ৰ জাগাত কি বহা যাব 1 মাইনাছ X2 প্লাছ P02 X2 হৈ গ'ল এইটো ভাঙি দিলে কি হ'ব P01 minus P01 X2 plus P02 X2 এতিয়া এই প্লাসটোক আগত আনিলো ইকুৱেল সাইন হ'ব এইটোক আগত আনো তেতিয়াহ'লে কি হ'ব P02 X2 minus P01 X2 এই দুটাৰ পৰা কি কমন যাব X2 কমন যাব থাকিল কি P02 minus P01 তেতিয়াহ'লে ফাইনালি আমি পালো P মুঠ ইকুৱেল টু দিস এইটোৱে তোমালোকৰ ফাইনেল ৰিলেশন এইটো বহুতবাৰ পৰীক্ষাত আহিছে গতিকে তোমালোকে ভালকে মনত ৰাখিবা এইটো ফৰ্মুলা এইটো আমি গণিত কৰিব লাগিব আৰু এইটো দি আমি কি প্ৰুফ কৰিব লাগিব গতিকে এইটো তোমালোকে ভালকে মনত ৰাখিবা তো ফাইনেল ৰিলেশনটো আমি পালো এইটো তোমালোকে এইটো মনত ৰাখিবা এতিয়া তলত লিখা বাষ্পীয় অৱস্থাত মল ভগ্নাংশ y1 আৰু y2 হলে বাষ্পীয় অৱস্থাত মল ভগ্নাংশ y1 আৰু y2 হলে ডেল্টনৰ বাষ্পীয় চাপৰ সূত্ৰ মতে ডেল্টনৰ বাষ্পীয় চাপৰ সূত্ৰ মতে P1 ইকুৱেল টু হ'ব y1 P মুঠ ঠিক তেনেকে P2 ইকুৱেল টু হ'ব y2 P মুঠ হল না তো এনেকুৱা যদি আমি গৈ থাকো Pi ইকুৱেল টু তেতিয়াহ'লে আমি কি পাম yi P মুঠ এইটো হল আমাৰ বাষ্পীয় অৱস্থাত মল ভগ্নাংশ যদি ওলাব দিয়ে তেতিয়াহ'লে আমি এই ফৰ্মুলাবিলাক ইউজ কৰিব পাৰিম y এটো জেনাৰেল মানে ইয়াত যদি 1 দিও তেলে 1 হ'ব 2 দিও 2 হ'ব 3 দিও 3 হ'ব এইটো হল আমাৰ জেনাৰেল তো এইটো হল আমাৰ ৰাউল্ডৰ সূত্ৰৰ প্ৰকাশ ৰাখি এইটো এটা বাষ্পীয় অৱস্থাত হলে এনেকুৱা আমি ওলাই লম আশা কৰো তোমালোকে বুজি পালা এতিয়া ইয়াৰ পৰা আমাৰ এটা প্ৰশ্ন পৰীক্ষাত আহিয়ে থাকে গতিকে তোমালোকে এটা প্ৰশ্ন লিখি লোৱাচোন
এইখিনি মুচি দিওঁ মই এতিয়া, তোমালোকে এইখিনি লিখি ল'বা, স্ক্ৰীনশ্বট মাৰি ৰাখা, এটা প্ৰশ্ন লিখা। তেতিয়াহ'লে ৰাউল্টৰ সূত্ৰৰ প্ৰকাশ ৰাখিটো এইখিনি। ইয়াৰ পৰা এটা প্ৰশ্ন আহি থাকে, প্ৰশ্নটো হ'ল এইটো যে দেখুওৱা যে এক নিৰ্দিষ্ট উষ্ণতাত দুটা তৰল 1 আৰু 2ৰ দ্ৰৱ এটাৰ ওপৰৰ মুঠ বাষ্পীয় চাপ দ্ৰৱটোৰ মল ভগ্নাংশৰ লগত সমানুপাতিকভাৱে পৰিৱৰ্তন হয়। বহুত টাইমত, বহুত সময়ত দেখা যায় যে ল'ৰা ছোৱালীবোৰে কি কৰিব নোৱাৰে, প্ৰশ্নখিনি সঠিকভাৱে চিনাক্ত কৰিব নোৱাৰে যে প্ৰশ্নটোৰ এনসাৰ কি হ'ব। সেইকাৰণে প্ৰশ্ন মই লিখি থলো। ইয়াতে চোৱা, তোমালোকে লক্ষ্য কৰিবা দুটা তৰল 1 আৰু 2। তো দুটা তৰল মানে ৰাউল্টৰ সূত্ৰত য'ত দিছিলো ব্ৰেকেটত চাবা লিখা আছে দুটা তৰল বা দুটা জুলীয়া পদাৰ্থ। তো দুটা তৰল বা জুলীয়া পদাৰ্থ কোৱা মানে ৰাউল্টৰ সূত্ৰৰ কথা কৈছে। দ্ৰৱ এটাৰ ওপৰত মুঠ বাষ্পীয় চাপ, মুঠ মানে পি মুঠৰ কথা কৈছে। দ্ৰৱটোৰ মল ভগ্নাংশৰ লগত সমানুপাতিকভাৱে পৰিৱৰ্তন হয়। তাৰমানে x2 ৰ লগত সমানুপাতিকভাৱে পৰিৱৰ্তন হৈছে। চোৱা, ইয়াত x2 ৰ আগত প্লাছ আছে, গোটেইকেইটা যদি তুমি ঢাকি ধৰো তেতিয়াহ'লে পি মুঠ ইকুৱেল টু কি হৈছে, x2 আছে। তাৰ মানে এইটোৱে তোমাক ওলাব দিছে। তো এনসাৰটো ক'ৰ পৰা লিখিবা, ৰাউল্টৰ সূত্ৰ যে মই লিখিছিলো, ৰাউল্টৰ সূত্ৰৰ ঠিক তলত যে মই ধৰিছিলো যে দুটা জুলীয়া পদাৰ্থৰ দ্ৰৱ এটা বিবেচনা কৰা হ'ল, এই তাৰে পৰা আৰম্ভ কৰি এই পৰ্যন্ত লিখি দিলে তোমালোকৰ এনসাৰ হ'ব। তাৰমানে ৰাউল্টৰ সূত্ৰটো বাদ দি বাকি যিখিনি মই লিখি দিছিলো, মুচি দিলো, এই গোটেইখিনি আৰম্ভ কৰি এই পি মুঠ পৰ্যন্ত তোমালোকে যদি বাহিৰ কৰি দিয়া তেতিয়াহ'লে এই প্ৰশ্নটোৰ এনসাৰ হৈ যাব। এই প্ৰশ্নটো পৰীক্ষাৰ কাৰণে কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট, গতিকে অলপ ভালকে চাই ল'বা। ইয়াৰ এনসাৰ কোনখিনি হ'ব, ইয়াৰ এনসাৰ হ'ব ৰাউল্টৰ সূত্ৰটো বাদ দি বাকি যিখিনি মই লিখি দিছো আজি সেইখিনি লৈ এই পৰ্যন্ত, সেইখিনিৰ পৰা আৰম্ভ কৰি এই পৰ্যন্ত হ'ব ইয়াৰ এনসাৰ। এতিয়া আমি চাম ৰাউল্টৰ সূত্ৰৰ লেখ। ৰাউল্টৰ সূত্ৰৰ লেখ, ৰাউল্টৰ সূত্ৰৰ লেখ, ৰাউল্টৰ সূত্ৰৰ লেখ আঁকিম এতিয়া। ৰাউল্টৰ সূত্ৰটো কি আছিল যে P1 proportional to x1 আর P1 equal to P01 x1, আকৌ P2 proportional to x2 আছিল, that is P2 equal to P02 x2, য'ত P01 P02 হৈছে উপাংশ 1 আৰু 2ৰ বিশুদ্ধ বাষ্পীয় চাপ। এইখিনি তোমালোকে লিখি ল'বা। ইয়াৰ পৰা আমি ৰাউল্টৰ সূত্ৰ লেখডাল কেনেকৈ আহিল তোমালোকে অলপমান লিখি লোৱা আছে। এনেকুৱা লিখা যে উপাংশ 1তকৈ উপাংশ 1তকৈ উপাংশ 2 বেছি উদ্দায়ী বুলি ধৰি লৈ, উদ্দায়ী বুলি ধৰি লৈ, বেছি উদ্দায়ী বুলি ধৰি লৈ ৰাউল্টৰ সূত্ৰৰ লেখ অংকন কৰা হ'ল। ৰাউল্টৰ সূত্ৰৰ লেখ অংকন কৰা হ'ল। ৰাউল্টৰ সূত্ৰৰ লেখ অংকন কৰা হ'ল। তেতিয়াহ'লে কি হ'ব, এনেকুৱা হ'ব। দুটা উপাংশ আছে 1 আৰু 2, আমি এটা লিখিম x1 equal to 1, ইয়াত x1 equal to 0, x2 equal to 0, x2 equal to 1। তেতিয়াহ'লে ৰাউল্টৰ সূত্ৰ মতে P1 proportional to x1, চোৱা তোমালোকে x1 0, কিন্তু ইয়াত সাপোজ 0.1 0.2 এনেকৈ গৈ 0.91, তাৰমানে x1 ইটো সাইডৰ পৰা ইটো সাইডত বাঢ়ি গৈছে। x1 যেতিয়া 0, P1 কি হ'ব 0, তাহলে পয়েন্টটো ইয়াতে হ'ব। x1 যেতিয়া বাঢ়িব P1 বাঢ়িব, তাৰ মানে লেখডাল এই এনেকুৱা হ'ব। এইটো হ'ল আমাৰ P1 আৰু যে ম্যাক্সিমাম হ'ল এইটো আমি কম P01। এটেনশন, ভালকে চোৱা, যেতিয়া P1 কমি গৈছে, চোৱা x1 ও কমি গৈছে, কমি দুটা সময়ত 0 হৈছে। P1 ও 0, x1 ও 0। আকৌ যেতিয়া x1 বাঢ়িছে P1 ও বাঢ়িছে, x1 বাঢ়িছে P1 বাঢ়িছে, x1 ও ম্যাক্সিমাম P1 ও ম্যাক্সিমাম, তাহলে সমানুপাতিক হ'ল। x1 কমি আছে, P1 ও কমি আছে, দুয়োটাই কমি এটা সময়ত 0 হৈছে। যেতিয়া বাঢ়িছে দুয়োটাই বাঢ়িছে, তাৰ মানে এটা আনটোৰ কি হৈ গ'ল, সমানুপাতিক হৈ গ'ল। ঠিক তেনেকে x2 আকৌ ইফালে বাঢ়িছে, চোৱা x এইটো হ'ল P2,
x2 যেতিয়া বাঢ়িছে p2 বাঢ়িছে, এটা সময়ত দুয়োটাই 0 হ'ব, x2 ও 0 p2 ও 0, কিন্তু x2 যেতিয়া বাঢ়িছে p2 ও বাঢ়িছে, x2 বাঢ়িছে p2 বাঢ়িছে, p2 ম্যাক্সিমাম হৈছে p0 টু, ইয়াত ম্যাক্সিমাম আছে 1। আকৌ যদি উল্টা ফালে কোৱা x2 কোনফালে কমিছে, 1 ৰ পৰা 0 হৈছে, তাহলে p2 ও চোৱা কমিছে, কমি আছে কমি আছে কমি আছে কমি আছে, দুয়োটাই কমি 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 এটা সময়ত 0 হৈছে। যেতিয়া বাঢ়িছে দুয়োটাই বাঢ়িছে, যেতিয়া কমিছে দুয়োটাই কমি 0 হৈছে। তারপরে এটা এন্টার সমানুপাতিক, এই দুটা লগ লাগিলে তাক কয় পি মুঠ। পি মুঠ ইকুয়াল টু আমি লিখিব পাৰো p1 প্লাস এইটোৱে হৈছে ৰাউল্ডৰ সূত্ৰৰ লেখ। এতিয়া কথাটো হ'ল ইয়াত ওপৰত দিলো, ইয়াক কিয় তলত দিলো, ইয়াত ওপৰত দিয়াৰ অৰ্থ এইটোৱে যে তোমালোকৰ কি আছে, বেশি আছে উদ্দাই, বেশি উদ্দাই চোৱা লিখা আছে 2 টু বেশি উদ্দাই, এই 2 টু বেশি উদ্দাই, সেইকাৰণে 1 তকৈ 2 টু বেশি উদ্দাই, সেইকাৰণে ইয়াতকে এইটো অলপ বেশি ওপৰৰ ফালে দিবা। এইটোৱে হৈছে তোমাৰ ৰাউল্ডৰ সূত্ৰৰ লেখ বা সাগৰৰ লেখটো। তোমালোকে বুজি পাইছা, এই লেখটো ভালকে মনত ৰাখিবা, ইয়াৰ পৰা আমি বহুতখিনি বস্তু শিকিব লাগিব। এইটোৱে হ'ল তোমাৰ ৰাউল্ডৰ সূত্ৰৰ লেখ। লেখটো ৰাখি লোৱা। নেক্সট ৰাউল্ডৰ সূত্র হল, ৰাউল্ডৰ সূত্ৰৰ আমাৰ লেখ হৈ গল। কিতাবত এটা প্ৰশ্ন আছে, এতিয়া মই এনচিইআৰটি কিতাবৰ এটা প্ৰশ্ন সলভ কৰি দিব ওলাইছিলো। এতিয়া তোমালোকে চোৱা, এনচিইআৰটি কিতাবৰ পুৰণা কিতাবৰ হলে 2.1 আৰু নতুন কিতাবৰ হলে 1.1। এটা প্ৰশ্ন আছে, তোমালোকে চোৱা কি লিখা আছে, 350 কেলভিন উষ্ণতাত 350 কেলভিন উষ্ণতাত 350 কেলভিন উষ্ণতাত দুটা বিশুদ্ধ জুলীয়া পদাৰ্থ, দুটা বিশুদ্ধ জুলীয়া, দুটা বিশুদ্ধ জুলীয়া পদাৰ্থ এ আৰু বিৰ বাষ্পীয় চাপ, এ আৰু বিৰ বাষ্পীয় চাপ ক্ৰমে 450 আৰু 700 mm মাৰ্কাৰী, মুঠ বাষ্পীয় চাপ 600 mm মাৰ্কাৰী, মুঠ বাষ্পীয় চাপ 600 mm মার্কারি, 600 mm মার্কারি হলে জুলীয়া পদার্থ দুটার, হলে জুলীয়া পদার্থ দুটার, জুলীয়া পদার্থ দুটার 350 কেলভিন উষ্ণতাত, 350 কেলভিন উষ্ণতাত সংযুতি নির্ণয় করা, সংযুতি নির্ণয় করা, বাষ্পীয় অবস্থাত সিহঁতৰ সংযুতি নির্ণয় করা, বাষ্পীয় অবস্থাতো, বাষ্পীয় অবস্থাতো সিহঁতৰ সংযুতি নির্ণয় করা, সিহঁতৰ সংযুতি নির্ণয় করা। এই সংযুতি মানে হৈছে মল ভগ্নাংশ, তার মানে এ আৰু বিৰ মল ভগ্নাংশ ওলাব দিছে আৰু বাষ্পীয় অৱস্থাতো মল ভগ্নাংশ ওলাব দিছে। এতিয়া আমি এটা সলিউশন লিখিম। ৰাউল্ডৰ সূত্ৰৰ ফৰ্মুলাটো কি আছিল, পি মুঠ ইকুয়াল টু p01 প্লাস x2 p02 মাইনাস p01। যেতিয়া তোমালোকে এইটো ফৰ্মুলা ওলাইছিলা ৰাউল্ডৰ সূত্ৰটো, তাতে p01 আৰু p02 কি বস্তু লিখা হোৱা নাই, গতিকে তোমালোকে তাতে লিখি থবা, এনেকা লিখি থবা
P01 ইকুয়াল টু বিশুদ্ধ অৱস্থাত উপাংশ 1ৰ বাষ্পীয় চাপ। ঠিক তেনেকে P02 হ'ব বিশুদ্ধ অৱস্থাত উপাংশ 2ৰ বাষ্পীয় চাপ। এইখিনি ইয়াতে লিখিব নালাগে, যে ৰাউল্টৰ সূত্ৰ যে তোমাক ওলাই দিছিলো মই ফৰ্মুলাটো, তাতে সেই বস্তুটো কোনোবা এটা ঠাইত লিখি থবা যে P01 হৈছে বিশুদ্ধ অৱস্থাত উপাংশ 1ৰ বাষ্পীয় চাপ আৰু P02 হৈছে বিশুদ্ধ অৱস্থাত উপাংশ 2ৰ বাষ্পীয় চাপ। এইখিনি মই ইয়াত নালাগে, তাতে যে মই ৰাউল্টৰ সূত্ৰটো এই ফৰ্মুলাটো বাহিৰ কৰিছিলো তাতে তোমালোকে লিখি থবা। এই ক্ষেত্ৰত আমি কি কৰিম, 1 2 দিয়া নাই, ইয়াত a b দিছে, গতিকে আমি 1ৰ জায়গাত লিখিম a, 1ৰ জায়গাত লিখিম a আৰু 2ৰ জায়গাত লিখিম b। যেহেতু ইয়াত a b দিছে, আগৰবাৰ আমি যে ফৰ্মুলাটো ওলাইছিলো 1 2 ধৰিছিলো, ইয়াত a b আছে। এতিয়া বিশুদ্ধ বাষ্পীয় চাপ বিলাক দেখা আছে চোৱা, বিশুদ্ধ জুলীয়া পদাৰ্থৰ বাষ্পীয় চাপ। তেতিয়াহ'লে আমি ইয়াতে লিখিম, আমাৰ সলিউশনত আমাৰ দিয়া আছে, তাহলে কি P0 a দিয়া আছে, নট মানে বিশুদ্ধ, এই নট বিলাক হৈছে বিশুদ্ধ। তো বিশুদ্ধ জুলীয়া পদাৰ্থৰ বাষ্পীয় চাপ এর কিমান দিয়া আছে 450, তাহলে এই ক্ষেত্ৰত হ'ব 450 mm মার্কারি। বির কিমান দিয়া আছে 700, তাহলে P0 B ইকুয়াল টু হ'ব 700 mm মার্কারি। আৰু P মুড কিমান দিয়া আছে, P মুড আমাৰ দিয়া আছে 600 mm মার্কারি। এইখিনি আমাৰ দিয়া আছে, ফৰ্মুলাটোত পুট কৰো। P মুড কিমান 600, P0 এ কিমান 450, XB তো আমাক ওলাবই দিছে। P0 B কিমান 700 মাইনাস P0 এ হল 450, এই 450 কে এইফালে আনিলে মাইনাস হ'ব, 600 পৰা 450 গলে হ'ব 150, ইয়াতে বাকি থাকিল XB, 700 পৰা 450 মাইনাস করলে আমার হব 250। therefore XB equal to গোটেইখিনি বাওঁফালে আনে এইটো সোঁফালে যাব, that means কি হ'ব XB equal to 150 divided by 250, 0 0 কাটা, 5 ৰে কাটিলে কিমান হ'ব 5 3 15, 5 5 25, এইটোৰে ডিভাইড না যায়, গতে পয়েন্ট দিলে 30 হ'ব, 30 দিলে কিমান হ'ব আমাৰ 6। তেতিয়াহ'লে XB আমাৰ কিমান ওলাই গ'ল 0.6। XB যদি 0.6 হয়, X এ অটোমেটিক ওলাব, কারণ দুটা যোগ করলে X আর XB যোগ করলে 1, এখানে মনে রাখবা এটার মল ভগ্নাংশ ওলালে আনটো ওলাব না লাগে, এইটো হ'ব -0.6। তার মানে দুটা যোগ করলে 1 হয়, গতিকে এটা ওলালে 1 এর পৰা মাইনাস করলে আনটো ওলায়, তার মানে XB ইকুয়াল টু কিমান ওলাল 0.4। এইখিনির প্রশ্ন আনসার আমার হয়ে গল। সংযুতি নির্ণয় করা, তেতিয়াহ'লে সংযুতি কিমান হ'ব, এটা 0.6 এটা হল 0.4। এতিয়া কথাটো হৈছে আৰু এটা বস্তু ওলাব দিছে, কি বাষ্পীয় অৱস্থাত সিহঁতৰ সংযুতি নিৰ্ণয় কৰা। তো বাষ্পীয় অৱস্থাৰ সংযুতি বিলাক কি ধৰিছিলো অলপ আগত তোমালোকে চাইছিলা, অলপ আগত মই বাহিৰ কৰি দিছিলো y1 আৰু y2। তো ইয়াতে আমাৰ কি হ'ব ya আৰু yb। তেল ফৰ্মুলা কিমান আছিল, আমি নহলে লিখি লও এতে, বাষ্পীয় অৱস্থাত সংযুতি YA আৰু YB হলে, বাষ্পীয় অৱস্থাত সংযুতি YA আৰু YB হলে আমাৰ ফৰ্মুলা কি আছিল, PA ইকুয়াল টু YA P মুঠ। এতিয়া YA ইকুয়াল টু তেতিয়াহলে কি হ'ব, YA ইকুয়াল টু হ'ব PA বাই P মুঠ। এতিয়া PA কত পাবা, রাউল্টৰ সূত্র মতে আছিল PA ইকুয়াল টু আকৌ কি লিখা যায় P0 A X। তেতিয়াহলে এই P এর জাত মই কি লিখিব পাৰিম P0 A X ডিভাইডেড বাই P মুঠ। P0 A আমাৰ হাতত আছে চোৱা 450, তেতিয়াহলে হ'ব 450 ইনটু X এর মান কিমান, X এর মান 0.4 ডিভাইডেড বাই P মুঠ কিমান, P মুঠ আছে 600। আমাৰ কাটা কুটা কৰিলে আমি কিমান পাম 180.0 তলত হল 600। তো 0.0 কোনো কাম নাই, তার মানে কিমান হ'ব 180 বাই 600, 6 ৰে কাটিলে কিমান 0 0 কাটা, 6 ৰে কাটিলে 3/10, তার মানে 0.3 হ'ব। YA পালো, তাহলে আমার YB ইকুয়াল টু কিমান হ'ব,
দেয়াৰফৰ y b ইকুৱেল টু হ'ব 1 মাইনাছ 0.3 ইকুৱেল টু লিখিব পাৰিবা 0.7 এইখিনিয়ে তোমালোকৰ এনসাৰ আশা কৰো বুজি পালা কি দিয়া আছিল আমাৰ সংযুতি মানে মল ভগ্নাংশ ওলাইছিল xb ওলাইছিল x ওলাইছিল এইটো এনসাৰ হৈ গল বাষ্পীয় অৱস্থাত মল ভগ্নাংশ দিছে বা সংযুতি দিছে বাষ্পীয় অৱস্থাত সংযুতি y আর yb হলে ya ইকুৱেল টু কি হ'ব আমাৰ ফৰ্মুলাটো আছিল pa ইকুৱেল টু ya p মুঠ তাহলে ya ইয়াৰ পৰা হ'ব p টো হেফালে যাব মুঠ হ'ব p এ তো আমাৰ হাতত নাই p নট a আছে কিন্তু p আমি ওলাই লব পাৰিম ৰাউল্ডৰ সূত্ৰটো কি আছিল pa ইকুৱেল টু p নট a x p নট a x বহাই দিছো p নট ৰ মান আছে x ৰ মান আছে বহাই দিলো কাটা কুটা কৰি আমি পালো 0.3 এটা যদি ya ইকুৱেল টু 0.3 হয় তেতিয়ালে yb ইকুৱেল টু 1 মাইনাছ 0.3 যেনেকা ইয়াত ওলাইছে এটা ওলালে এন্টাৰ মাইনাছ কৰিব পাৰি ইয়াতো মাইনাছ কৰিব পাৰি বা তোমালোকে ওলাইও লব পাৰিবা তুমি ইচ্ছা কৰিলে yb ইকুৱেল টু এতিয়া কি হ'ব pb বাই p মুঠ pb মানে কি হ'ব p নট b xb এই যে p নট b p নট b এর মান আমার হাতত আছে xb এর মান হাতত আছে না কাটা কুটা করলেও 0.7 হ'ব তো তোমালোকে তেনেকাও কৰিব পাৰা ডাইরেক্টলি আমি কৰিব পাৰি তো আশা কৰো এই প্ৰশ্নটো বুজি পালা এই প্ৰশ্নটো 2-3 বাৰ পৰীক্ষাত আহিছিল এনেকে তোমালোকে সলভ কৰি লবা তো তেতিয়াহলে ৰাউল্ডৰ সূত্ৰ আমাৰ কমপ্লিট হৈ গল ৰাউল্ডৰ ফৰ্মুলা আমি চালো ৰাউল্ডৰ লেখ আমি চালো এইখিনি আছিল তোমালোকৰ ৰাউল্ডৰ সূত্ৰ আজি আমি কি শিকিলো তেতিয়াহলে ৰাউল্ডৰ সূত্ৰ শিকিলো ৰাউল্ডৰ সূত্ৰৰ গণিত শিকিলো ৰাউল্ডৰ সূত্ৰৰ লেখ শিকিলো এই ৰাউল্ডৰ সূত্ৰৰ পৰা আমি আদৰ্শ দ্ৰব্য আৰু অনাদৰ্শ শিকিম নেক্সট ক্লাছত আমি আদৰ্শ আৰু অনাদৰ্শ দ্ৰব্য শিকিম আজিৰ ক্লাছটো মই এইখিনিতে শেষ কৰিলো থ্যাঙ্কস ফৰ ওয়াচিং